দিলবাৰ হুছেইনৰ গ্ৰেপ্তাৰ কোনো গণতান্ত্ৰিক কাৰ্য নহয় গতিকে আমিও কেতিয়াও গণতন্ত্ৰ নামানো সাংবাদিকজনক কালি আনিলে আটক কৰি আনিলে 12 ঘণ্টা সময় একো কথা একো নকলে স্পষ্টলি নিবে ৰাতি এৰেষ্ট কৰিলে 12 বজাত এটা সেইটো পটা চাব নি সেইটো পটা চাব কাইলি যাব দিয়ক আমি একেলগে লাইন শাৰী পাতি আহিছোঁ আমি একো কোৱা নাই আমি খালি মানৱ সিং কথা বাধা নাই মানৱ সিং বাধা নাই না মানৱ সিং আৰু কি বাধা আছে মানৱ সিং ঠিক আছে আমাক সেই মানুহ সিং লিখিলে এগৰাকী সাংবাদিকে দিলবাৰ হুছেইনৰ খবৰ লোৱাৰ বাবে তেওঁলোকে আগবাঢ়িছে যিহেতু পথ অৱৰোধ নকৰাকৈ তেওঁলোকে যি পদপথ এই পদপথৰে তেওঁলোকে আগবাঢ়ি আহিছে কিন্তু আৰক্ষীৰ এই বৃহৎ দলে তেওঁলোকক বাধা দিছিল বাধা দিয়াৰ পিছতো তেওঁলোকে আৰক্ষীসকলে বা আৰক্ষীৰ যি বাধাক নেওচি তেওঁলোকে আগবাঢ়ি আহিছে দেখা পোৱা গৈছে যিহেতু দিলবাৰ হুছেইনৰ 12 ঘণ্টা ধৰি তেওঁক যে আবদ্ধ কৰি ৰাখিছে পাণবজাৰ আৰক্ষী থানাত এই আৰক্ষী থানাত তেওঁ দিলবাৰ হুছেইনৰ খবৰ ল'বৰ কাৰণে প্ৰতিগৰাকী সাংবাদিক জ্যেষ্ঠ কনিষ্ঠ প্ৰতিগৰাকী সাংবাদিক স্বৈৰতন্ত্ৰ চলাইছে তাৰ লগত গণতন্ত্ৰ নহ'ব যিখন চৰকাৰে স্বৈৰতন্ত্ৰ চলাইছে তেওঁলোকৰ লগত কেতিয়াও কোনো পাৰ্টি গণতন্ত্ৰ নচলিব দুপৰীয়া 1 বজাৰ পৰা তেওঁক ৰাতি প্ৰায় 12 বজালৈ তেওঁক কোনো কাৰণ নিদিয়াকৈ কোনো কথা নোকোৱাকৈ তেওঁক আবদ্ধ কৰি ৰখা হ'ল আৰু এই কাণ্ডটো এজন সাংবাদিক তেওঁ কোনো ক্ৰিমিনেল নহয় তেওঁ খালি প্ৰশ্ন কৰিছিল যে দুৰ্নীতিখনৰ প্ৰশ্ন কৰিছিল তাৰ কাৰণে আবদ্ধ কৰি ৰাখিলে আৰু মই দেখিলোঁ যে তেওঁক সেই সময়ত তেওঁক কাকো সাক্ষাৎ কৰিবলৈ দিয়া নহ'ল আন নালাগে তেওঁৰ পত্নীক সাক্ষাৎ কৰিব দিয়া নহ'ল আনকাল তেওঁৰ দৰৱ দিবলৈ হ'ল মই নিজে আৰক্ষীক যোগাযোগ কৰিছোঁ তাৰপিছত তাক ভিতৰত দৰৱ নিবলৈ দিয়া হৈছে গোটেই কথাটো আচলতে অত্যন্ত নিন্দাৰ কথা গৰিহণাযোগ্য এই ঘটনাৰ পুনৰাবৃত্তি হ'ব নালাগে যিহেতু সাংবাদিকসকলে যি দিলবাৰ হুছেইনৰ মুক্তিৰ দাবীত তেওঁলোকে গণতান্ত্ৰিকভাৱে পদপথে তেওঁলোকে যি পাণবজাৰ থানালৈ যোৱাৰ চেষ্টা কৰিছিল কিন্তু আৰক্ষীয়ে পুনৰ তেওঁলোকে বাধা দিয়াৰ চেষ্টা কৰিছে কিহৰ বাবে সাংবাদিকসকলক এই গণতান্ত্ৰিক অধিকাৰৰ পৰা সাব্যস্ত কৰিব দিয়া নাই যিহেতু প্ৰতিগৰাকী সাংবাদিকে এনেদৰে পদপথত তেওঁলোকে পদপথে যি পাণবজাৰ থানালৈ যোৱাৰ চেষ্টা কৰিছে দেখুৱাইছোঁ NB নিউজৰ সমগ্ৰ দৰ্শক এনেকৈ সাংবাদিকৰ অধিকাৰ যে সাব্যস্ত কৰিব ওলাইছে যিহেতু আৰু পুনৰ আৰক্ষীৰ বাধা নেওচি তেওঁলোকে পুনৰ আহিবলৈ চেষ্টা কৰিছে দেখা পোৱা গৈছে এনেকৈ এটা আৰক্ষীৰ বৃহৎ দল এয়া অনুযায়ী দেখুৱাইছে এটা আৰক্ষীৰ বৃহৎ দল সাজু কৰা দেখা পোৱা গৈছে প্ৰতিগৰাকী সাংবাদিক জ্যেষ্ঠ প্ৰতিগৰাকী সাংবাদিক তেওঁলোকে যে আহিবলৈ বাধা দিছে এনেদৰেই কিন্তু যি সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব সাংবাদিকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি যাব বাতৰি সংগ্ৰহ কৰা হৈছে সাংবাদিকৰ মূল দায়িত্ব এই মূল দায়িত্বৰ পৰা তেওঁলোকে